এইবোৰ কি আপোনালোকে নিশ্চয় দেখা পাইছে সোশ্যাল মিডিয়া হওক নিউজ চেনেল হওক সবতে এইবিলাক কি বিয়পিছে মানে মই স্ক্ৰিনশ্বট কেইটাৰ কথা কৈছো আপোনালোকে দেখিছেনে নিশ্চয় দেখিছে যদি নাই দেখা চাই লওক মই ডাঙৰকৈ দি দিছো ভালকে পঢ়ি চাওক জল পটকৈ দেখোন ওলাই পৰিছে কি হৈ আছে তাৰমানে এটো সম্পূৰ্ণ পৰিকল্পনা নেকি মই একো বুজিব পৰা নাই আমি সাধাৰণ মানুহ সাধাৰণভাৱে আমি দুখ কৰি আছো হুকত ভাগি পৰিছো সমগ্ৰ অসমৰ জনতা ওলাই আহিছে তাৰ পিছত লাহে লাহে এইবিলাক কি ওলাবলৈ আৰম্ভ কৰিছে একো বুজিব পৰা নাই বৰ ডাঙৰ ঘটনা এটা হৈ গ'ল তাৰমানে হেতুৱে আমি এতিয়া বুজিব লাগিব আৰু ইয়াৰ যদি উচিত তদন্ত নহয় আমি কেনেকৈ হাত সাবটি বহি থাকিম মৃত্যুৰ হুক মাৰ যোৱাই নাই তাৰ পিছত এয়া লগে লগে আৰম্ভ হৈ গৈছে উলোৱা আৰু কত কি ঘটি আছে ঠিকই নাই কিয়া এই স্ক্ৰিনশ্বট কিটা মই ভালকে যেতিয়া এটা এটাকে পঢ়িলো প্ৰথম অৱস্থাত একো বুজিব পৰা নাই কোনে লিখিছে কালৈ লিখিছে উত্তৰ দিয়াজননো কোন হেবিলাক মই একো বুজিব পৰা নাই তাৰ পিছত আকৌ দুটামান নিউজ চালো আকৌ স্ক্ৰল কৰি কিবা বেলেগ তেনেকুৱা ভিডিও পাও নেকি হেবিলাক চাবলৈ আৰম্ভ কৰিলো তেতিয়া লাহে লাহে বুজিবলৈ আৰম্ভ কৰিছো যি দুজন ব্যক্তিয়ে এই কথা বতৰাবিলাক লিখিছে হেয়া চাগে সম্পূৰ্ণ শুদ্ধ বা এনেকো প্ৰথম সন্দেহ আহিছে এই স্ক্ৰিনশ্বট কিটা মানে ডুপ্লিকেট নেকি কোনোবাই ইচ্ছাকৃতভাৱে বনাই ইয়াক মানে মেনুপুলেট কৰিছে নেকি বা আমাৰ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব খুজিছে নেকি তেনেকো এটা মনত প্ৰশ্ন আহিছে হবওতো পাৰে কোনোবাই আজিকালি তো হৈ থাকে আপোনালোকে দেখা পাইছে এই ঘটনাটো ঘটাৰ পাছৰ পৰা এনেকুৱা কিছুমান কুকুৰণী বুলিয়ে কম কাম বন একো নাই এটাইটো গম পাইছো কোৱাৰ খদিয়াৰ নে কোৰ হি বুলে ভিডিও ভাইৰাল নহয় ভাইৰাল হবৰ কাৰণে জুবিনদাৰ বেয়াকে কৈ পেলাই হি ভিডিওটো ভাইৰাল হোৱাটো পাই আনন্দ পাইছে এটো কিবা কথা হল নে ককচোন আৰু হেতুৱে তাৰ ওপৰত বহুত দেখিলো কোনোবা এজনী কুকুৰণীয়ে নিজকে বৰ শিক্ষিত বুজাইছে শিক্ষিতৰ নামত যে বিগ জিৰো হেতু সেইজনীয়ে বুজিয়ে পোৱা নাই অসমবাসীৰ আবেগক লৈ তাই কথা কবলৈ আহে তাৰ পিছত কি হল তাৰ পিছতে ভিডিও দেখিছো ক্ষমা বিচাৰি ভিডিও দিছে মই স্ক্ৰিনশ্বটো মাৰি থৈছো আমি মানে কি কৰিব পাৰো তাৰ বাহিৰে আমি এতিয়া আৰু মোবাইলটো পিটিকি কি হৈছে চাই থাকিব পাৰো বুৰবক নিচিনাকৈ নিউজ চেনেলে যি কৈছে হেয়াকে আমি এটা মানি লবলৈ বাধ্য আসল ঘটনা কোট গুৰি কোট এবিলাক গুটেই বিলাক মানে খেলি মেলি গুটেইখন মানে কিমান কি ঘটনা ঘটি আছে এইকিদিন মানে চাই মানে ডাইভাৰ্ট হৈ গৈছো মনটো কিবা হৈ গৈছে এনেইটো দুখত আছো তাৰ পিছত এইবিলাক ঘটনা দেখিছেনে এইবিলাক আৰম্ভ হৈ গৈছে এতিয়া তাৰ মানে এটুৱে আমি লাহে লাহে বুজিবলৈ পাম যে ইয়াৰ আৰত নিশ্চয় কিবা এটা ঘটনা হৈছে কি হৈ আছে আমি একো না জানো লাহে লাহে অনুসন্ধান কৰিলেহে বুজি পোৱা যাব এতিয়া সিবিআই কিবা কিবি যিমান যি ডাঙৰ তদন্ত আছে তেওঁলোকক নিয়োগ হওক হেতু কামনা কৰিম তাৰ বাহিৰে এতিয়া দেখোন আমাৰ হাতত ৰাস্তাই নাই কি হৈছে এতিয়া আমি মানি লবলৈ বাধ্য তাৰ মানে ইয়াৰ আৰত হসাকে এটা ডাঙৰ ৰহস্য আছে মানে মানুহৰ চৰিত্ৰ কিমানলৈ মানে অবনমিত হৈছে আপুনি কল্পনা কৰক নিজৰ এটা ভিউজ পাবলৈ আমি কোনো ভিউজ পাবলৈ ভিডিও নবনাও দৰকাৰো নাই আমাক এন্টাৰটেইনমেন্টৰ ভিডিও বনাও যদি ভাল হৈছে নিজেও ভাবো ভাল যদি হৈছে মানুহে ডেফিনেটলি চাবই ভিউজ এনেও পাম আৰু যদি বেয়া হৈছে তেতিয়ালে মানুহে নাচাব হিমানেই কথা কিন্তু এই হস্তিয়া মনোভাৱেৰে জুবিন গাৰ্গক বেয়াকে কলে মোৰ ভিউজ বাঢ়িব সেই বুলি ভাবি যদি ভিডিও বনাইছে হেয়াতে পহুৰ শাৰীটো নপৰে তাতকো নিকৃষ্ট মানৱৰ শাৰীটো নপৰেই তাৰ পিছত কি হৈছে জুবিন অনুৰাগীক ইমানটো দুৰ্বল বুলি ভাবি লাভে নাই গুটেই অসমখন উঠি আহিছে এই অনুৰাগীয়ে গৈ যেতিয়া ধৰিছে গৈ
অকল মই এটা ঘটনাৰ কথাহে কৈছোঁ, কিন্তু বহুত পাইছোঁ এতিয়া, বহুত মানে কোনোবাই পটককৈ আৰু আজিকালিতো এণ্ড্ৰইড মোবাইলটো কিনিবলৈ একেবাৰে আপোনাৰ খাবলৈ ভাত নাই, তথাপি এণ্ড্ৰইড মোবাইল এটা কিনিবই, কিনি পেলাই ভিডিঅ' এটা বনালেই হ'ল আৰু বনাই পেলাই এৰি দিব যিকোনো কথা। মানে এইবিলাক মানে কি ক'ম, আগতে আমি স্কুলৰ পৰা যেতিয়া চাইকেল লৈ আহি থাকোঁ, ছাৰজনক দেখা পালে চাইকেলৰ পৰা নামি দিওঁ, ছাৰহঁতে গালি পাৰে যদি এক্সিডেণ্ট হয়, সেনেকুৱা ধৰণৰ সন্মান আমি জনাই অহা মানুহ। এতিয়া কোনো সন্মান ডাঙৰ সৰু বুলি কোনো বাছ বিচাৰেই নাই তাৰমানে। মানে কিবা এটা হ'লে নিজৰ ভিউজটো লাগে, নিজৰ হেৰিটো লাগে, সেইটো কাৰণেই যিকোনো কথা কৈ দিব পাৰে। সেইটো কথা নহয়, সেইবিলাক আইনেই প্ৰণয়ন হ'ব লাগে ইয়াৰ ওপৰত আচলতে। তেনেকুৱা ভিডিঅ' বহুত দেখা পালোঁ ইতিমধ্যে। মানে আপোনাৰ কোনোবাই ক'ৰবাত বেয়াকৈ কৈছে, কোনোবাই এদল গৈ পেলাই সেই যিকেইজনে বেয়া কৈছে তেওঁলোকক ধৰি আনিছে, পুলিচক গতাইছেহি, তাৰপিছত ক্ষমা খুজিছে। এই ছোৱালীজনী যিটো ভিডিঅ' দিছে, কম সাংঘাতিক কথা কৈ আছিল নেকি তাই ইংলিছ ক'লে কি আমি বুজিয়েই নাপাম। আমি ইংলিছ কেতিয়াও দেখিয়ে পোৱা নাই, পঢ়িও পোৱা নাই। তাই হিন্দী ক'লে আমি বুজিয়েই নাপাম। আনএডুকেটেড আছামিজ পিপল, ফাল্টু চব কথা ক'বলৈ আহিছে। এইবিলাক ভিডিঅ' স্ক্ৰল কৰি মোৰ মানে এতিয়া একোৱে চাবলৈ মন নোযোৱা হৈ গৈছেগৈ। জুবিনদাৰ কিমান হাজাৰ হাজাৰ জনতা গৈছে, সেইবিলাক তাৰ মাজত এইবিলাক ভিডিঅ' আহি গ'লে মাথাটোতো গৰম হৈ গৈছে। আকৌ সেই শনিবাৰৰ দিনা চাব, সমগ্ৰ অসমত স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ গৈছে। যিবিলাক অসমত বাস কৰে অন্তত মানুহ, সেইসকল লাগিলে অনা অসমীয়াই হওক, অকণমান বুজিবলৈ চেষ্টা কৰিব লাগে। ইমান এটা ডাঙৰ ঘটনা ঘটিছে, মানুহ হৈছে, অফিচত কোনোবাই ভোজ খাই আছে, খানা খাইছে, সেইবিলাক ভিডিঅ' পাইছোঁ। মনবিলাক কেনেকুৱা লাগিব সেইবিলাক পোৱাৰ পিছত? আৰু শুনা পাইছোঁ গুৱাহাটীতো আছে কিছুমান অফিচত কিবা ইণ্টাৰভিউ পাতিছে, চলি আছে ভিতৰত, বাহিৰ ফালে বন্ধ দেখুৱাই, মানে কাম হ'ব লাগে, সিহঁতৰ ফাইদা হ'ব লাগে, সেইটোৱে হ'ব লাগে। হেৰি অফিচ, চৰকাৰী অফিচো নহয়, বেলেগ প্ৰাইভেট কোনোবা অফিচৰ কথা শুনি পাইছোঁ। সেই যিকেইটা বছ মালিক, সিহঁতৰ তাৰমানে টকাৰ খকৰ বাহিৰে একো চিনি নাপায় পৃথিৱীত। সেইবিলাক বহুত কথা। আৰু শেষত বেছি নকওঁ, খুবখিনি আকৌ আহি গ'ল এই কথাবিলাক বা ভিডিঅ'বিলাক, নিউজবিলাক পাই মনটো কিবা হৈ আছে। গতিকে যিহেতু জুবিনদাৰ ওপৰত 2 এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ, একেদিন একো কৰা নাই অন্য, অকল জুবিনদাৰ মনটোৱে আহি আছে মনত। এই ভিডিঅ'টো সেইকাৰণে বনালোঁ। বিশ্বাস কৰিব, জুবিনদাৰ মানে সমবেদনা জনাবলৈ, শেষবাৰৰ বাবে চাবলৈ কিমান হাজাৰ হাজাৰ লাখত মানুহ হৈছে, এইটোৱে বিশ্বৰ ৰেকৰ্ড কৰিছে। প্ৰথম অৱস্থাত আপোনাৰ মাইকেল জেকচন, তাৰপিছত কিং পোপ নেকি, থাৰ্ডত এলিজাবেথ, 4th নম্বৰ পজিশ্যনত জুবিন গাৰ্গ। সেইটো আমাৰ অসমবাসীৰ কাৰণে আচলতে যদিও দুখ হৈ আছে, গৌৰৱৰ কথা। ইমানখিনি মানুহ যে তেওঁক সমবেদনা জনাইছে, সেইটোও বহুত ডাঙৰ কথা। বা যিয়ে নহওক, এই যে এইবিলাক কি হৈ আছে তদন্ত হওক, যিবিলাক এইবিলাক পঢ়িছোঁ স্ক্ৰীনশ্বট বা আদি কৰি, এইবিলাক মানে সোনকালে আৰম্ভ হওক, আৰু তেতিয়াহে শান্তি পাম। এই কালপিতবিলাকক যেতিয়ালৈকে শাস্তি নিদিয়ে তেতিয়ালৈকে শান্তি নাপাম। তাৰ পিছতেই চাগে শান্তিৰে এসাঁজ খাব পাৰিম। যদি কিবা ভুল কৈছোঁ ক্ষমা কৰি দিব, আৱেগত ওলাইছে কথাবিলাক আচলতে। এই আৱেগটো নিশ্চয় আপোনাৰো আছে, বুজি পাব। ধন্যবাদ।